হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ লোকেল বয় নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকৰ তাত পাবগৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰে পুনৰ আকৌ নতুনকৈ UBUB পদ মুকলি কৰিছে। ইয়াতে মুঠ পদৰ সংখ্যা দিয়া আছে 1715টা। তাৰে UB পদ 1052টা আৰু AB পদ 663টা। যিহেতুকে এবাৰ পদৰ সংখ্যা যথেষ্ট কম, সেইবাবে অলপ বেছিকৈ কষ্ট কৰিব লাগিব। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ডেট দিয়া আছে এই মাহৰ ডিচেম্বৰৰ 16 তাৰিখৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে কেটেগৰী ৱাইজ পোষ্ট ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ছ'চিয়েল কেটেগৰীত OBC, MOBC, UB আৰু AB পোষ্টৰ বাবে 27% ৰিজাৰ্ভেশ্যন দিছে। টি গাৰ্ডেন আৰু XT গাৰ্ডেন টাইপছ OBC, MOBC কোটা UB 3%, AB 3% ৰিজাৰ্ভেশ্যন দিছে। SC, UBAB 7%, STP 10% আৰু ST হিলছৰ বাবে 5%। ঠিক তেনেদৰে ওমেনৰ বাবে ৰিজাৰ্ভেশ্যন কোটা UB 30%, AB 10%। আকৌ ঠিক তেনেদৰে মিলিটেঞ্চি এফেক্টেড এৰিয়াছ UBAB 5%। ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যন UBAB 5%। হোম গাৰ্ডছ, BDP, চিভিল ডিফেন্স ভলণ্টিয়াৰ্ছ 1%। স্পেচিয়েল পুলিচ অফিচাৰ্ছ 1%। স্পৰ্টছ পাৰ্চন মিনিমাম ডিষ্ট্ৰিক্ট লেভেল মেডেল উইনাৰ NC চাৰ্টিফিকেট হোল্ডাৰ 1%। বন্ধু বান্ধৱীসকল, ইয়াতে 5 নম্বৰ অপশ্যনটোত দিয়া আছে এলিজিবল ক্ৰাইটেৰিয়া। ইয়াত প্ৰথম অপশ্যনটোত দিয়া আছে এপ্লিকেশ্যন মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়ান আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াতে ভাৰতৰ নাগৰিক হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াৰে ছেকেণ্ড অপশ্যনটো আছে Selected applicant will have to submit proof of residence after publication of the final select list. ইয়াত কোৱা হৈছে নিৰ্বাচিত আবেদনকাৰীয়ে চূড়ান্ত নিৰ্বাচিত তালিকা প্ৰকাশৰ পিছত বাসস্থানৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। কিন্তু অনুসূচিত জাতি OBC, MOBC অন্তৰ্গত আবেদনকাৰীক এনে প্ৰমাণপত্ৰ দাখিলৰ পৰা ৰেহাই দিয়া হৈছে। নেক্সট অপশ্যনটো হৈছে দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম। ইয়াত এক্সচেঞ্জ অফিচৰ ৰেজিষ্টাৰ চাৰ্টিফিকেটখন লাগিব। নেক্সট অপশ্যনটো আছে দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি। ইয়াত কোৱা হৈছে আবেদনকাৰীয়ে অসমীয়া বা আন যিকোনো ৰাজ্যিক ভাষা সাৱলীলভাৱে ক'ব লাগিব। নেক্সট ইয়াত এখন চাৰ্ট দিয়া আছে এজ ৰিলেক্সেশ্যনৰ কেটেগৰী ৱাইজ SC, STP এণ্ড ST হিলছৰ বাবে এজ ৰিলেক্সন 5 years। নেক্সট OBC, MOBC 3 years। নেক্সট আছে হোম গাৰ্ডছ মেম্বাৰ অফ BDP, চিভিল ডিফেন্স ভলণ্টিয়াৰ্ছ হু হেভ ছাৰ্ভিচ ফৰ এ পিৰিয়ড অফ 3 years মোৰ দেন। এখেতলোকৰ কাৰণে 3 years। নেক্সট ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যনছ এডিশ্যনেল 10 years। অলপ তলফালে 5.6 নম্বৰ হেৰিটো দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনছ। কনষ্টেবল UBৰ বাবে HS यानी হাই ছেকেণ্ডেৰী পাছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড অফ কাউন্সিল। নেক্সট কনষ্টেবল ABৰ বাবে মেট্ৰিক পাছ হ'লেই হ'ল। নেক্সট অপশ্যনটোত কোৱা হৈছে এপ্লিকেণ্ট হেভিং এডুকেশ্যন কোৱালিফিকেশ্যন অফ হায়াৰ ছেকেণ্ডেৰী এণ্ড এবভ মে এপ্লাই ফৰ বথ আৰ্ম বাৰ্নছ এণ্ড আনআৰ্মড বাৰ্নছ ইন ছাচ কেছেছ এপ্লিকেণ্ট হেজ টু ক্লিয়াৰলি মেনশ্যন হিজ/হাৰ প্ৰিফাৰেঞ্চ ফৰ দি পোষ্ট। ইয়াত কোৱা হৈছে আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক বা ওপৰৰ শ্ৰেণীৰ শিক্ষা থকা সকলেও ABUB দুয়োটা পদৰ বাবে আবেদন কৰিব পাৰিব।
এনে ক্ষেত্ৰত আবেদনকাৰীয়ে পদসমূহৰ বাবে নিজৰ পছন্দতা স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নেক্সট দিয়া আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। কেটেগৰী ৱাইজ মেল ফিমেল হাইটৰ কথা চাৰ্টখনত দিয়া আছে। নেক্সট ইয়াত চাৰ্টখন দিয়া আছে চেষ্ট অনলি ফৰ মেন, ল'ৰা মানুহৰ কাৰণে। এই নম্বৰ অপশ্যনটো দিয়া আছে জেনেৰেল, OBC, MOBC, SC, STP, নৰ্মেল চেষ্ট 80 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এক্সট্ৰাকৈ ফুলাব লাগিব। ST হিলছৰ বাবে নৰ্মেল 78 চেণ্টিমিটাৰ আৰু ফুলাব লাগিব 5 চেণ্টিমিটাৰ। নেক্সট অপশ্যনটো দিয়া আছে মেডিকেল ষ্টেণ্ডাৰ্ড। এজন আবেদনকাৰী মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল হ'ব লাগিব, কোনো ধৰণৰ শাৰীৰিক বিকৃতিৰ পৰা মুক্ত হ'ব লাগিব আৰু ডায়েবেটিছ, হৃদৰোগ, হাৰ্নিয়া, পাইলছ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, নকনি, ফ্লেট ফুট বা আন যিকোনো শাৰীৰিক বিকৃতিৰ পৰা মুক্ত হ'ব লাগিব, যিয়ে কৰ্তব্য দক্ষতাৰে কামত বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। ইয়াত আবেদনকাৰী চকু কালাৰ ব্লাইণ্ড আৰু টিপটিপিয়াই থকা হ'ব নালাগিব। নেক্সট অপশ্যনটো আছে আইচাইট। দূৰত্ব দৃষ্টিৰ অন্তত এটা চকুৰ 6/6 হ'ব লাগিব আৰু আনটোৰ বাবে 6/9তকৈ বেছি দুৰ্বল নহ'ব লাগে। নিয়াৰ ভিজন স্বাভাৱিক হ'ব লাগে। নেক্সট অপশ্যনটো আছে ভেৰিকোজ ভেইন। অস্থায়ী অযোগ্য হিচাপে গণ্য কৰা হ'ব। ভেৰিকোজ ভেইন শ্বেল বি কনচিডাৰ্ড এজ এ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন। নেক্সট 6 নম্বৰ অপশ্যনটো আছে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। 6 নম্বৰ ওৱানটোত আছে ইন্ট্ৰডাকশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ছাবমিশ্যন। পঞ্জীয়ন আৰু আবেদনৰ বাবে দাখিলৰ নিৰ্দেশনা। আবেদনকাৰীয়ে সকলো বিজ্ঞাপনৰ বাবে এবাৰহে আবেদন পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। যদি কোনো আবেদনকাৰীয়ে ভিন্ন মোবাইল নম্বৰ ব্যৱহাৰ কৰি একাধিক এপ্লিকেশ্যন ID সৃষ্টি কৰে তেন্তে প্ৰাৰ্থী বাতিল কৰা হ'ব। নেক্সট অপশ্যনটো আছে আবেদনকাৰীয়ে HSLC প্ৰমাণপত্ৰত অনুসৰি হুবহু নিজৰ নাম লৈ পঞ্জীয়ন কৰিব লাগিব। পিতৃৰ নাম আৰু মাৰ নামো শুদ্ধকৈ লিখিব লাগিব। নেক্সট অপশ্যনটো দিয়া আছে আবেদনকাৰীয়ে বৈধ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব আৰু তলত দিয়া তথ্যসমূহ সঠিকভাৱে শুদ্ধ কৰি দিব লাগিব। ইয়াত লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ। B নম্বৰ দিয়া আছে হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ। C নম্বৰ দিয়া আছে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট। D নম্বৰ দিয়া আছে জেণ্ডাৰ। E নম্বৰ দিয়া আছে কাষ্ট কেটেগৰী। F নম্বৰ দিয়া আছে ডেট অফ বাৰ্থ। G দিয়া আছে আধাৰ নম্বৰ। নেক্সট দিয়া আছে আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ID উইল বি জেনেৰেটেড। পঞ্জীয়ন সফল হ'লে এটা এপ্লিকেশ্যন ID পাব। কিপ দিছ ID ছেভ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ভৱিষ্যতে এই আইডিটো ব্যৱহাৰৰ বাবে এই আইডিটো সুৰক্ষিত ৰাখিব। ভিডিঅ'টোত মই মেইন পইণ্টকেইটা কৈ যাম, বাকীখিনি PDF-টো মই আপলোড দি দিম চেনেলটোত, আপোনালোকে ভালদৰে চাই ল'ব। নেক্সট ইয়াত ডকুমেণ্ট মেণ্ডেটৰী কথা হেৰি কৰিছে। ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। দি মিনিমাম ফাইল চাইজ শুড বি 450 KB JPG PNG ফৰ্মেট অনলি। নেক্সট অপশ্যনটো দিয়া আছে ডিজিটেল ফটো অফ চিগনেচাৰ। দি চিগনেচাৰ মাষ্ট বি ডান ইউজিং ব্লেক অৰ ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰ। দি মেক্সিমাম ফাইল চাইজ শুড বি 100 KB JPG PNG ফৰ্মেট অনলি। নেক্সট নম্বৰটো দিয়া আছে চাৰ্টিফিকেট ফৰ অফ দি এজ, মানে মেট্ৰিক এডমিট কাৰ্ডটো দিলেই হৈ যাব। নেক্সট অপশ্যনটো আছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট SSLC। নেক্সট আছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HS। নেক্সটত লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। নেক্সট লাগিব কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল ইজ এপ্লিকেবল অনলি ফৰ দি কম্পিটেণ্ট অথৰিটি অথৰাইজড বাই দি গভ অফ আছাম। কাষ্ট চাৰ্টিফিকেট issued by any other authority state will not be accepted। ইয়াত জাতি প্ৰমাণপত্ৰ যদি গ্ৰহণযোগ্য হয় কেৱল চৰকাৰে অনুমোদিত যোগ্য কৰ্তৃপক্ষৰ গ্ৰহণযোগ্য হ'ব। অন্য কোনো কৰ্তৃপক্ষ ৰাজ্যই প্ৰদান কৰা কাষ্ট চাৰ্টিফিকেট
গ্ৰহণযোগ্য নহ'ব। নেক্সট অপশ্যনটো দিয়া আছে ৰিজাৰ্ভেশ্যন কোটাখিনিৰ কাৰণে। ইয়াত মই PDF-টো আপলোড দি দিম, আপোনালোকে ভালদৰে চাই ল'ব। নেক্সট 7 নম্বৰ অপশ্যনটো দিয়া আছে ফ্ৰেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ৰিটেন টেষ্ট অৰেল ভাবা ভইচ। আপোনালোকৰ 3টা ফেজত ইণ্টাৰভিউটো পতা হ'ব। নেক্সট অপশ্যনটো দিয়া আছে প্ৰিলিমিনেৰী আইডেণ্টিটি ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকৰ আইডেণ্টিটি ভেৰিফিকেশ্যন চোৱা হ'ব। এডমিট কাৰ্ড, PET-ত এণ্ড PST-ত আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ID, ড্ৰাইভিং লাইচেন্স etc. will be checked for identity verification of the applicants. নেক্সট আপোনাৰ বায়োমেট্ৰিক থ্ৰুৱেদি PET আৰু PST টেষ্ট কৰা হ'ব। নেক্সট ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছৰ হ'ব কনষ্টেবল UB এণ্ড কনষ্টেবল AB ফিমেলৰ বাবে, আৰু মেলৰ বাবে 60 মাৰ্কছৰ হ'ব কনষ্টেবল AB। নেক্সট ৰানিং 20 মাৰ্কছৰ হ'ব মেলৰ কাৰণে 3200 মিটাৰ ৰানিং কৰিব লাগিব। ৰানিং কিমান টাইমত সোমাব পাৰিলে কিমান নম্বৰ পাব এই লিষ্টখনতে চাই ল'ব। নেক্সট আছে লং জাম্প 20 মাৰ্কছ, 3টা চান্স পাব মাৰিবলৈ। মিনিমাম আপোনালোকে 335 চেণ্টিমিটাৰ মাৰিবই লাগিব, তাতকৈ কমত মাৰিলে নম্বৰ প্ৰদান কৰা নহ'ব। 335 চেণ্টিমিটাৰ মাৰিলে পাব 10 মাৰ্ক, 400 চেণ্টিমিটাৰ মাৰিলে 12.6 মাৰ্ক, 450 চেণ্টিমিটাৰ মাৰিলে 15.6 মাৰ্ক, 480 চেণ্টিমিটাৰ আহিলে 18 মাৰ্ক, 500 চেণ্টিমিটাৰ আহিলে 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। নেক্সট আছে চিন আপ 20 মাৰ্কছ অনলি ফৰ মেল কেণ্ডিডেট কনষ্টেবল AB। For less than 4 chin-ups disqualified. 4 chin-ups 10 marks, 5 chin-ups 11 marks, 6 chin-ups 12 marks. Next 7 chin-up 13 marks, 8 chin-ups 14 marks, 9 chin-ups 15 marks, 10 chin-ups 16, 11 chin-ups 17, 12 chin-ups 18, 13 chin-ups 19, 14 chin-ups 20 marks. Next female candidate কাৰণে ৰানিং আছে 1600 মিটাৰ। কিমান মিনিটত মাৰিলে কিমান মাৰ্ক পাব আপোনালোকে ভালদৰে চাই ল'ব। লং জাম্প আছে 20 মাৰ্কৰ, এইপিনে আপোনালোকে মই PDF-টো দিম, ভালকৈ চাই চিতি ল'ব। তাৰপিছত আছে মেডিকেল এক্সামিনেশ্যন আফটাৰ কোৱালিফাইং ইন দি PET। The application will be examined by a medical and health officer as per parameters. তাৰপিছত আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আফটাৰ কোৱালিফাইং ইন দি মেডিকেল টেষ্ট। নেক্সট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। নেক্সট দিয়া আছে PET PST বাবে নিৰ্দেশনা ইনষ্ট্ৰাকশ্যন ফৰ PET এণ্ড PST। এইখিনি কেনেকৈ কি হ'ব সেইখিনি নিৰ্দেশনা দিয়া আছে। PET PST পাছ কৰাৰ পিছত আপোনালোকৰ বাবে কাট অফ লিষ্ট এখন ওলাব। সেই লিষ্টত যদি নাম আহে তেতিয়া ৰিটেনলৈ মাতিব, ৰিটেন এক্সাম দিবলৈ মাতিব। ৰিটেন এক্সামৰ কুৱেশ্যন থাকিব 100টা 50 মাৰ্কৰ, ইয়াত কোনো নিগেটিভ নম্বৰ নাথাকে। ইয়াত ৰিটেন টেষ্টৰ বাবে কি ছাবজেক্টৰ পৰা কেনেকুৱা কুৱেশ্যন কাটিব ইয়াত দিয়া আছে। এলিমেণ্টেৰী আৰ্থমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি টেষ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আদিবোৰ কুৱেশ্যন আহিব। ৰিটেন টেষ্টৰ বাবে আপুনি যোনটো লেংগুৱেজ চিলেক্ট কৰে, ইয়াত থকা আছামিজ, বড়ো, ইংলিছ, বেংগলী। অৰেল আৰু ভাইভাত থাকিব মেক্সিমাম 5 মাৰ্কছ। ৰিটেন এক্সামিনেশ্যন পাছ কৰাৰ পিছত ভাইভালে এটা পোষ্টৰ এনচাৰ 2টাকৈ মাতিব। নেক্সট ইয়াতে কনষ্টেবল AB বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কিমান পাৰ্চেণ্টেজত কিমান মাৰ্ক দিছে ইয়াত দিয়া আছে। যদি আপোনালোকে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 45 পৰা 59.99% পাইছে তেন্তে 2 মাৰ্কছ পাব। যদি 60% পৰা 74.99% পাইছে তাত 3 মাৰ্কছ, আৰু যদি হাই ছেকেণ্ডেৰীত 75% এণ্ড এবভ পাইছে তাত 5 মাৰ্কছ পাব। ফাইনেল মেৰিট লিষ্ট কনষ্টেবল UB বথ মেল অৰ ফিমেল
Physical efficiency test 40 marks, written test 50 marks, oral bhava 5 marks, academic 5 marks, total 100 marks or hobo. Constable AB male candidate physical efficiency test 60 marks, written test 50 marks, oral bhava 5 marks, total 115 marks or hobo. Aru constable AB female babe physical efficiency test 40 marks, written test 50 marks, oral bhava 5 marks, total 95 marks. Female candidate babe next 10 number dia ase general introduction আপোনালোকে এখিনি ভালদৰে চাই ল'ব মই খালি আপোনালোকক মেইন বস্তুখিনি কৈ দিছো বাকিখিনি আপোনালোকে চাই ল'ব গতিকে বন্ধুবান্ধৱীসকল আপোনালোকে ফিজিকেলৰ বাবে ভালদৰে প্ৰস্তুতি চলাওক যিহেতুকে এবাৰ পুষ্ট সংখ্যা যথেষ্ট কম যথেষ্ট কষ্ট কৰিব লাগিব সেয়ে সময় থাকোতে কষ্টখিনি ভালদৰে কৰি যাওক আৰু লগতে পঢ়াশুনাও কৰি যাওক যেতুকে ফিজিকেলৰ মাৰ্ক উঠালেও নহব পঢ়িবও লাগিব আটাইকেইটাতে পাছ কৰিবই লাগিব গতিকে বন্ধু-বান্ধৱীসকল মোৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিল কষ্ট কৰক কষ্ট কৰিলে ফল পাব গতিকে কষ্ট কৰক পঢ়ক ফল নিশ্চয় পাবই নেক্সট আহিবলগা আপকামিং ভিডিঅ'টোৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব